জ্যোতিৰ্লিংটো এইটো বহুত পুৰণা হয়, হাজাৰ বছৰ পুৰণা। তিনিটা যুগতে এই জ্যোতিৰ্লিংটো আছিলে বুলি কোৱা হয়। তো সোমনাথ মন্দিৰ যোনটো আমাৰ গুজৰাটত আছে, তাত মানে এই আগতে যোনটো অৰিজিনেল জ্যোতিৰ্লিং আছিলে সেইটো মানে আপোনাৰ লেভিটেটিং আছিলে, মানে উৰি থাকে, হেৰিয়াত নাথাকে, লাগি নাথাকে, ওপৰত থাকে। তাৰপিছত তেনেকৈ মহম্মদ গাজনীয়ে বহুতবাৰ আহি মানে আপোনাৰ সেই মন্দিৰটো আহি বস্তুবিলাক লৈ যায়, জ্যোতিৰ্লিংটো ভাঙি দিয়ে। বহুতবাৰ চেষ্টা কৰি 17-18বাৰ চেষ্টা কৰি লৈ জ্যোতিৰ্লিংটোৰ মানে সিহঁতি ভাঙিবলৈ সক্ষম হ'ল। তাৰপিছত সেইটো ভাঙি দিয়াৰ কাৰণে কিছুমান তাৰ পূজাৰী আছিলে, পূজাৰীয়ে সেই জ্যোতিৰ্লিংগৰ কিছুমান টুকুৰা লুকুৱাই থৈ দিলে। লুকুৱাই থৈ তাৰপিছত সিহঁতি চাউথলৈ লৈ আহিলে। চাউথলৈ লৈ আহি শংকৰাচাৰ্য যি আছিলে তেওঁ ক'লে যে এতিয়া জ্যোতিৰ্লিং আমি এইকেইটা কি কৰোঁ, টুকুৰাকেইটা কি কৰোঁ? তেওঁ ক'লে যে এতিয়া লুকুৱাই থওঁ, 1000 বছৰ পাছত কোনোবা এজন পুৰোহিত আহিব, যোনজনে ৰাম মন্দিৰ বনোৱাত সহায় কৰিব, সেইজনক আপোনালোকে সেইকেইটা দি দিব। তো তেতিয়া যোৱা বছৰ আমাৰ শ্ৰী শ্ৰী ৰবিশংকৰ আৰ্ট অফ লিভিঙৰ ইণ্টাৰনেশ্যনেল চেণ্টাৰত সেই লিংগকেইটা, টুকুৰাকেইটা আনি তেওঁক দি দিয়া হ'ল। তাৰপিছত এতিয়া গোটেই আপোনাৰ ভাৰত ভ্ৰমণ হ'ব, ভাৰত ভ্ৰমণ হৈ লাষ্টত মানে তাতে গুজৰাটত আকৌ গৈ স্থাপিত হৈ যাব জ্যোতিৰ্লিংটো। সোমনাথ মন্দিৰতে হ'ব এতিয়া আমাৰ গুৰুজীৰ ওচৰতে আছিলে 1 বছৰ 1.5 বছৰৰ পৰা। তেওঁ আনি এতিয়া গোটেই ভ্ৰমণ কৰাই লাষ্টত স্থাপিত হ'ব সোমনাথ মন্দিৰত হ'ব। আজি তাৰে পূজাটো কৰা হৈছে আৰু দৰ্শনো মানে কৰা হৈছে।